নমস্কাৰ মই হিৰামণি শৰ্মা আৰু পোনপ্ৰথমতে আপোনালোক আটাইকে ইংৰাজী নৱবৰ্ষৰ অযুত শুভকামনা জ্ঞাপন কৰিছোঁ। খুব সুন্দৰকৈ 2024 বৰ্ষটো আপুনি মই ইজনে আনজনৰ হাতত ধৰি ইজনে আনজনৰ প্ৰেৰণা হৈ খুব সুন্দৰকৈ কটালো। নিশ্চয়কৈ হয়তো 2024 বৰ্ষই আপোনাকো বহুতো তিক্ত অভিজ্ঞতা দিছে, মোকো বহুতো তিক্ত অভিজ্ঞতা দিছে। কিন্তু এই তিক্ত অভিজ্ঞতাই আমাক খুব সুন্দৰকৈ জীৱনটো আৰু খুব ধুনীয়াকৈ উদযাপন কৰাৰ বাবে বহুত কথা শিকাই থৈ যায়। সেয়েহে 2024 বৰ্ষতে বহুতো দিয়া মুহূৰ্তবোৰৰ ভিতৰত এটা মুহূৰ্ত এয়া যে আপোনালোকৰ নিচিনা ভাল মানুহ কিছুমান লগ পালো এই পেজত। আপোনালোকৰ উৎসাহ আৰু আপোনালোকৰ প্ৰেৰণাৰ বাবে আজি হিৰামণি শৰ্মা আগতকৈ আৰু বেছি হয়তো অলপ অভিজ্ঞ আৰু লগতে বিভিন্ন ধৰণৰ ভাল অনুভূতিৰে পৰিপুষ্ট। আপোনালোকৰ সংগই মোক জীৱনটো আৰু খুব ধুনীয়াকৈ নতুনকৈ চাবলৈ শিকাইছে, নতুনকৈ জীৱনটোৰ সেই দুখবোৰৰ সৈতে যুঁজিবলৈ সাহস দিছে। ময়ো সদায় এয়াই চেষ্টা কৰোঁ যাতে আপোনালোকৰ মোৰ ভিডিঅ' এটা চাই বা মোৰ এটি কথা শুনি আপোনালোকেও আপোনালোকৰ জীৱনৰ সমস্যাখিনিৰ সৈতে যুঁজিবলৈকে যাতে অকণমান প্ৰেৰণা পায়, অকণমান যাতে সাহস পায়। মইনো কি কৰিম, খুব দূৰৰ পৰা আপোনালোকৰ সুহৃদ হিচাপে আপোনালোকক কেৱল প্ৰেৰণা যোগাব পাৰোঁ। তাৰ বাহিৰে মোৰ কৰিবলগীয়া হয়তো মই নোৱাৰিম আৰু কৰিব, বা তাতকৈ মই হয়তো কৰিবলৈ চেষ্টা কৰিলেও সকলোৰে ওচৰ চাপিবলৈ হয়তো মই অপাৰগ হ'ম। কিন্তু এই মাধ্যমৰ জৰিয়তে, এই প্লেটফৰ্মৰ জৰিয়তে সদায় আপোনালোকৰ লগত থকাৰ এই 2025 বৰ্ষৰ প্ৰথম দিনটোতে কথা দিছোঁ। আৰু সঁচাকৈ আমি খুব সুন্দৰকৈ আমি প্ৰতি বছৰে আমি আচলতে নতুন বৰ্ষ আহে পুৰণিক বিদায় দিওঁ, নতুনক আদৰোঁ। এয়া কেৱল এক নতুন বৰ্ষ নহয়, এয়া এক নতুন উদ্যম, এয়া এক নতুন বৰ্ষ নহয়, এক নতুন আশীৰ্বাদ, এয়া এক কেৱল নতুন বৰ্ষ নহয়, এয়া হৈছে এক নতুন আৰু খুব ভাল প্ৰাৰ্থনা। যিখিনি প্ৰাৰ্থনা কেৱল নিজৰ বাবে নহ'ব, সকলোৰে বাবে হ'ব, সকলোৰে বাবে হ'ব, সমাজৰ বাবে হ'ব। বলকচোন এই নতুন বৰ্ষত আমি কিছুমান ৰিজলিউশ্যন লওঁ। আপোনালোকে মোৰ কমেণ্ট বক্সত জনাব আপোনালোকৰ এই নতুন বৰ্ষটোত কি পৰিকল্পনা, আপোনালোকৰ ৰিজলিউশ্যন কি, আৰু এই বৰ্ষটিত আপোনালোকে কি ভাল কাম কৰিম বুলি ভাবিছে। আমি ভাবিলে আচলতে বহু ক্ষেত্ৰত প্ৰথম খোজটোত আগবঢ়োৱা তাতেই হৈ যায়। কিন্তু সপোন দেখিবলৈকে বা কিছুমান ভাল পৰিকল্পনা কৰিবলৈকে কোনো সময়ৰ অজুহাতৰ প্ৰয়োজন নাই। আমি এনেই ল'ব পাৰোঁ। তেন্তে বলকচোন নতুন বৰ্ষটো খুব ভাল কথা চিন্তা কৰি ভাল কৰ্মৰে মানুহৰ অকল নিজৰ বাবে নহয়, মানুহৰ বাবে অকণমান চিন্তা কৰোঁ। আপুনি যি পেছাতে নাথাকক, এইখিনি আপোনালোকৰ শক্তি আছে যে আপুনি আন 10জনৰ জীৱনটোক অলপ হ'লেও উন্নত কৰিব পাৰে। সেয়েহে বলকচোন নিজৰ পাৱাৰটো নিজেই বিচাৰি উলিয়াই, নিজৰ শক্তিক নিজে চিনি আমি নিজকো অকণমান আগুৱাই লৈ যাওঁ আৰু 10জনকো আমাৰ সৈতে আগুৱাই লৈ যাওঁ। দেখিব মানুহৰ প্ৰাৰ্থনাত আপুনিও বাস কৰিব, মানুহৰ ভাল শুভকামনাত আপুনিও বাস কৰিব, মানুহৰ আশীৰ্বাদ আপুনিও গ্ৰহণ কৰিব। আৰু আচলতে মই সেইটো কথাত সদায় বিশ্বাসী যে মানুহৰ আশীৰ্বাদৰ জৰিয়তে বা মানুহৰ প্ৰাৰ্থনাত যদি আমি বাস কৰিব পাৰোঁ, সেয়াই আচলতে আমাক খুব ভাল কেতিয়াও টকাৰে কিনিব নোৱাৰা কিছুমান উপহাৰ দি যায়। আৰু যিটো উপহাৰ হয়তো মই পাইছোঁ আপোনালোকৰ প্ৰাৰ্থনাত বাস কৰি আৰু আপোনালোকৰ শুভকামনাৰ জৰিয়তে। সেয়েহে আজি নতুন বৰ্ষত আকৌ এবাৰ আপোনালোকলৈকে সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ, শুভকামনা যাচিছোঁ, সৰুবোৰক মৰম যাচিছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ সদায় বিচৰাৰ দৰে আজি এই প্ৰথম ভিডিঅ'টিত আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। নিশ্চয়কৈ দিব বুলি মোৰ দৃঢ় বিশ্বাস আছে আপোনালোকৰ ওচৰত। আৰু এই নতুন বৰ্ষটোত আপোনালোকক কথা দিলোঁ, এনেকুৱা বহুতো কথা আমি পাতিম, এনেকুৱা বিভিন্ন ধৰণৰ মোৰ ৰিজলিউশ্যন আছে আপোনালোকৰ সৈতে, যিখিনিয়ে হয়তো মোৰ সৈতে আৰু বহুত মানুহকে আচলতে অকণমান আগুৱাই লৈ যাব। আপোনালোকক কিবা এটা ভিডিঅ' দিয়াৰ আগতে মই বহুতখিনি অধ্যয়ন কৰিব লাগে, সেইখিনিয়ে মোক পৰিপুষ্ট কৰে আৰু হয়তো আপোনালোকেও তাৰ পৰা অকণমান হ'লেও সুফল পাব। বহুতো এনেকুৱা কথা আপোনালোকক এই নতুন বৰ্ষটোতে মোৰ বিষয়ে আপোনালোকে গম পাব, যিটো সংগ্ৰামৰ সৈতে মই যুঁজি আছোঁ আৰু হয়তো আজিলৈকে আপোনাক মই কোৱা নাই। কাৰণ মই সংগ্ৰামৰ কথা নকওঁ, মই সংগ্ৰামৰ উপায়ৰ বিষয়ে মই সদায় আলোচনা কৰাত মই বিশ্বাসী। আৰু এই নতুন বৰ্ষটোত আপোনালোকক এনেকুৱা এটা দিশৰ বিষয়ে মই খুব ভালকৈ কিছুমান কথা শিকাম বুলি ভাবিছোঁ, বা কিছুমান অভিজ্ঞতাৰে কিছুমান কথা ক'ম, যিখিনিৰ পৰা হয়তো অনাগত দিনত বহুত মানুহে বহুত কথা শিকিব পাৰিব। আৰু এনেকুৱা বিভিন্ন ধৰণৰ ৰিজলিউশ্যনেৰে আগবঢ়াৰ বাবে তাৰ আগতে কিন্তু আপোনালোকৰ আশীৰ্বাদ সদায় প্ৰয়োজন অনুভৱ কৰোঁ, আৰু সেই আশীৰ্বাদেৰে সেই আচলতে মই আগবাঢ়িব পাৰিম। সেয়েহে আজি এই নতুন বৰ্ষটোত আকৌ এবাৰ আপোনালোক আটাইকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি আজিলৈকে মাগিছোঁ বিদায়। পুনৰ আহি আছোঁ আপোনালোকৰ
দিবাকৰ হীৰামণি শৰ্মা আপোনালোকৰ ওচৰলৈকে নতুন নতুন বিভিন্ন ধৰণৰ টপিক এনেই ভাত খোৱা পানী খোৱা ভিডিঅ'ৰে নহয় কিছুমান কথা জানিবলৈকে জীৱনটোক অলপ বেলেগ দৃষ্টিভংগীৰে চোৱাৰ বাবে সেয়েহে আজিলৈকে মাগিছোঁ বিদায় ধন্যবাদ